দোকানৰ আগত গাড়ী ৰখাব নিদিয়ে, হোটেলৰ আগত গাড়ী ৰখাব নিদিয়ে। আৰে মানুহে কি গাড়ীখন নিজৰ মূৰৰ ওপৰত লৈ ঘূৰিব নেকি? কোনো দোকানৰ আগত গাড়ী ৰখায় দোকানীয়ে মানা কৰাৰ কোনো অধিকাৰ নাই, যদি সেইখিনি ঠাই ন' পাৰ্কিং জোনত নপৰে। কিন্তু দোকানত মানুহ অহা যোৱাৰ কাৰণে ঠাই ৰাখিব। পাব্লিক প্লেচত গাড়ী কেতিয়াও নৰখাব, কাৰণ পাব্লিকৰ বিপদ মাতি আনিব পাৰে। অহা যোৱা ৰাস্তাত বাধাৰ সৃষ্টি হ'ব পাৰে। যদি ৰখায়, আপোনাৰ গাড়ীৰ চালানটো হ'বই, লগতে ছেকশ্যন 283 IPCও লাগিব পাৰে। নতুন আইন BNSৰ ছেকশ্যন 285ও লাগিবও পাৰে। বেলেগৰ ঘৰৰ গেটৰ সন্মুখত গাড়ী নৰখাব। গোচৰ দিলে ছেকশ্যন 339, 341 IPC লাগিব পাৰে। নতুন আইন BNSৰ ছেকশ্যন 126 লাগিব পাৰে। মটৰ ভেহিকেল এক্টৰ ছেকশ্যন 122, 126, 177এ পাৰ্কিং ভায়লেশ্যনৰ কথা কয়। প্ৰয়োজনীয় ভিডিঅ' শ্বেয়াৰ কৰিব। ধন্যবাদ।